চাওক এই বিষয়ে মই ক'বলগীয়া একো নাই চামগুৰি ৰাইজে এইটো বিচাৰ বিবেচনা ল'ব কাৰণ চামগুৰি সমষ্টিত প্ৰায় 3 লাখ লোক থাকে প্ৰায় 1,80,000 ভোটাৰ আছে ইয়াত তো 1,80,000 ভোটাৰ প্ৰায় 3-3.5 লাখ লোক বসবাস কৰে আৰু কংগ্ৰেছ এটা ডাঙৰ পাৰ্টি সেই পাৰ্টিটো দ্বিতীয় ব্যক্তিজন নাই চামগুৰি চাগে বেলেগ এজন কোনো ভাল কম্পিটেণ্ট কেণ্ডিডেট নাই কাৰণে চাগে বেলেগ আৰু এটা পৰিয়ালকে দি আছে কংগ্ৰেছে কিন্তু ভাৰতীয় জনতা পাৰ্টিটো তেনেকুৱা নহয় আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ পৰা চামগুৰিৰ পৰা চামগুৰি লোকেল কেণ্ডিডেট এবাৰ বিচাৰি উলিয়াম যোনে চামগুৰিক ভাল পাব চামগুৰি ৰাইজৰ কাৰণে কাম কৰিব কিমান দূৰ আচলতে হেৰি আছে আপোনালোকে জয়ী হ'ব বুলি ডেফিনেটলি এইটো চিটটোতো এইবাৰ আমি মোটামুটি জয়েই হৈছে আমি 3,000 ভোটত যে মাত্ৰ কংগ্ৰেছ জিকিছে 3,000 ভোটতহে কংগ্ৰেছ জিকিছে আৰু বিধানসভা আৰু লোকসভাৰ মাজত পাৰ্থক্য আছে লোকসভাত বেলেগ ভোট দিয়ে আৰু বিধানসভা ভোটটো বেলেগ হয় কাৰণে বিধানসভাত ডেফিনেটলি চেঞ্জ হ'ব আৰু ৰাইজে নিজেই বিচাৰ কৰিব ৰাইজে যদি একেটা পৰিয়ালৰ কবলত থাকিব বিচাৰিছে পৰিয়ালৰ আণ্ডাৰত তেতিয়াহ'লে এইটো ৰাইজৰ কথা আমি চেষ্টা কৰিম ৰাইজক বুজোৱাৰ চেষ্টা কৰিম